ওই মালা অ শাল গাছ আছে দে ওই ভাই হয় দে ভাই হ্যাঁ না যদি আমার হলে দুটারে টাকার উপরে বই থাক হলি আমার দামি দামি গাড়ি লৈ গেলে গাড়ি জাগাই জাগাই মাটি গম পাইছা নাই গাড়ী তো 50 খান মান ললো মই আৰু এখন ঘৰতে এনচপ কৰি লৈ যি মন যায় তাকে মদ খাল হয় কেনটা খালি মদৰ কথা ৰাতিপুৱা খালি মদ 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 এটা কথা সুধা তো কি দেবেৰে সুধি দিম বুলি ভাবিছিলো কি কথা ঐ যদি মই মৰো মই মৰলি নৰকত যাম না স্বৰ্গত যাম মৰাৰ পিছত মোৰ মতে কিন্তু মই নৰকত যাম কি হ'ব মই মালটো বেছিকে খাং না ৰাতিপুৱা খা ভাত চাত নাখাং গধূলি মদটো খাম ৰাতিপুৱা খাম ৰাতিয়ে ভাতটো খাব তই এসাঁজা খাং আৰু দিনটোতো নাখা নাখাং সেইকাৰণে মই নৰকতে যাম বোধ হয় তোৰ মতে কি গাওঁ মোৰ মতে কিন্তু মলা তই স্বৰ্গত স্থান পাবি কেনেকুৱা হে কিয়া কিয়া মানে কি জানা না তই ৰাতিপুৱাৰ পৰা তই মালটো খা ভাত চাত তই কৰা খা নাখাওঁ ৰাতিয়ে খা মালটো কিহেদি খা তই চাটনি দি চালাদে দি পিঁয়া গাজৰ সেইগিলাই দি খা হয় না নহয় এতিয়া চাও তই সেইটো নাস্তা হিচাপত খা মদৰ লগত কিন্তু ভগৱানৰ মতে কি গম পাইছা না তই ভাত চাত একো নাখায় সুদা চালাদ খাই থাকা মালৰ লগত ভগৱানে ভাবে যে তই ব্ৰত ৰখা বুলি ভাবি গম পাইছা নাই তই কিমান বছৰ হ'ল মদ খোৱা মোটামুটি খালো 8 বছৰ 9 বছৰ মান এই 8-9 বছৰ হেতি তোক ব্ৰত ভগৱানৰ মতে তই 8-9 বছৰ হেতি ব্ৰতে ৰাখি আছা মোৰ মতে মানে মই ভাত চাত নাখাওঁ না এইটো খাওঁ ভাবছি আৰু মদটো পানীয়া বস্তু সেইটো বেলেগ কিন্তু ভাত চাত নাখাই তই চালাদ খা অকল ব্ৰত ৰাখলে শিকিলে খাই মানুহ ভগৱানে ভাবি আছে তাৰমানে তই বোলে ব্ৰত ৰাখি আছা নেকি গম পাইছা নাই সেইকাৰণে ভগৱানৰ মতে তোৰ এইটো বহুত পুণ্য কাম কৰিছা গতিকে মোৰ হিচাপত তই স্বৰ্গতে স্থান পাবি হয় নেকি 100% খাটাং ভালে দে নহ'লে স্বৰ্গত পাবি তই গম পাইছা নাই ভালে ভালে বঢ়িয়া আৰু বেছিকে খাম আৰু বেছি খাম সোনকালে মৰিব স্বৰ্গত যাব মন গৈছে স্বৰ্গত যাবি যাং নেকি পেলে হয় সেইটো আৰু কিয় কৰা মদ খাই মৰিম মই যি কৰা কথা মই শিকিলে নকবি